নমস্কাৰ, মোৰ অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আজি খোৱাৰ পৰা আচলতে সোনকালে উঠা হ'ল, আচলতে অলপ বেছিয়ে সোনকালে উঠা হ'ল। মানে মাইনা গ'ল আজি অফিচৰ ফালৰ পৰা পিকনিক, গতিকে হাঁহিও মানে অকণমান তাই নিজান হৈ থাকিলে শুই ভাল পায়, আৰু অকণমান আমাৰো উঠি পেলাই হাল্লা গোল্লা হ'ল, সেইকাৰণে তাইও উঠি গ'ল। তাৰপাছত আৰু তাই নুশুলে। তাৰপাছত মাইনাটো গুচিয়ে গ'ল। তাৰপাছত মই তাইক থৈ পেলাই গা ধুইছোঁগৈ। তেতিয়া অকণমান তাই কান্দিলে, অকলে এনেকৈ মানে এনেকৈ তাই কেতিয়াও কান্দিব লগা হোৱা নাই, কাৰণ ৰাতিপুৱা মাইনা থাকোঁতে মই গা পা ধুই লওঁ। কিন্তু আজি উপায় নহ'ল। কি হৈছে ন মোৰ? কিন্তু আজি উপায় নহ'ল, সেইকাৰণে তাইক তেনেকৈ থৈ যাব লগা হ'ল। অকণমান কান্দিলা আৰু ন। এতিয়া মই তাইলৈ জলপান ৰেডি কৰিছোঁ, আৰু মই বাৰু একো খোৱাই নাই, মই খাম লাহে লাহে, আগতে তাইক খুৱাই লওঁ। তাৰপিছত তাইক খুৱাই পেলাই তাই শুবও পাৰে, আৰু খুৱাই পেলাই বাৰু অকণমান দেৰিকৈ গাটো ধুৱাই দিম। এতিয়া আচলতে গাটো ধুৱাই পেলাই খুৱাব পাৰিলে ভাল, কিন্তু বহুত সোনকাল হৈ আছে, ঠাণ্ডা পাব তাই, সেইকাৰণে আগতে জলপানটো খুৱাই লওঁ। তাৰপাছত ৰ'দটো অকণমান কাঢ়া হওক, তেতিয়া গাটো ধুৱাই দিম। আৰু এফালে যাব লগাও আছে, দেখাম বাৰু আপোনালোকক, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু হাঁহিক ৰাতিপুৱা জলপান খুৱাই মই আজৰি হ'লোঁ। তাৰপাছত বেবী আহিছে আমাৰ তালৈ, কাৰণ তাই স্কুল নাথাকিলে প্ৰায় ৰাতিপুৱা সোনকালে গুচি আহে হাঁহিৰ ওচৰলৈ, আৰু আজিও তাই স্কুল নাছিলে, সেইকাৰণে হাঁহিক অকণমান সময় দিবৰ কাৰণে তাই সোনকালে আহিলে। ময়ো এয়া হাঁহিৰ কাৰণে কিবাকিবি বনাই আছিলোঁ, পিছত মানে যেতিয়াই সময় পাওঁ মই বনাই থৈ দিওঁ তাইৰ কাৰণে। আৰু আজি বনাই থাকোঁতে মোৰ লগত এটা ঘটনা ঘটিল। এয়া মাহী কাম কৰি আছে। মই হাঁহিৰ কাৰণে জলপান বনালোঁ। আজি মোৰ লগত এটা ঘটনা ঘটিলে, মই দেখাই আছোঁ। ঐ সেইফালে নাযায়, এইফালে আহা বেবী। মই হাঁহিৰ কাৰণে খিচিৰি বনাই আছিলোঁ, কুকাৰৰ এইটো অৱস্থা। গতিকে মই বস্তুটো উঠাই পেলাই মই তাইক লৈ বাহিৰত আছিলোঁ। সেইখিনি সময়তে কুকাৰৰ খপখনৰ পৰা মানে অট'মেটিকেলি নিজে পানীটো ৰিলিজ হৈ গ'ল। পানীটো ৰিলিজ হৈ পেলাই ইমান বেয়াকৈ দি গ'ল, ইমান গোন্ধাইছে, মই ইমান ভয় খাইছোঁ। তেতিয়া আহি পেলাই এয়া অৱস্থা। তাৰপাছত এয়া মোৰ দৈনন্দিন কামবিলাক আৰম্ভ হ'ল। হাঁহিৰ কাৰণে বাৰু মই আকৌ নতুনকৈ অকণমান খিচিৰি বনাব লাগিব। কুকাৰটো অলপমান পানীত তিয়াই থৈছোঁ, অকণমান কোমলক, তাৰপাছত ধুই পেলাই মই বনাম তাইৰ কাৰণে। আৰু এয়া তাইৰ কাপোৰবিলাক ধুইছোঁ। এই যে ক্লথখন, এইখন ধুলে মোৰ এখন ব্লেংকেট ধোৱা নিচিনা লাগে। পৰাপক্ষত ধুব নিবিচাৰোঁৱেই, কিন্তু তাই বমি কৰি দিলে, সেইকাৰণে ধুবলগীয়া হ'ল, আৰু গোটেইখন লেলোপেলো হৈ গ'ল। কিয় বা কেতিয়াবা গেছ ফৰ্ম হৈ যায় নেকি, বমি কৰি দিয়ে জলপান খুৱাই দিয়াৰ পিছত। সেইকাৰণে সেইবোৰ মই ধুই দিলোঁ। গোটেইকেইখন অইল ক্লথে লেতেৰা হ'ল, ধুলোঁ। আৰু এয়া তাইৰ কাপোৰ গোটেই ষ্টেণ্ডালে ভৰ্তি, ইমান কাপোৰ ওলাই ঠাণ্ডা দিনত। মানে কি হৈছে, মোৰ হাঁহিয়েতো এবাৰ প্ৰথম ঠাণ্ডা পাইছে। ময়ো বৰ বিশেষ নাজানো, আচলতে 2-3টা কাপোৰ পিন্ধোৱা হয়, ঠাণ্ডা পায় বুলি 2-3টাকৈ পিন্ধাই দিওঁ। আৰু যদি জলপান খাওঁতে তিতে, তেনেহ'লে সেই 2-3টা একেলগতেই তিতি যায়। আৰু বাই চান্স ডাইপাৰ নাথাকিলে যদি তাই চুচু কৰিলেও তিতে, তেনেহ'লেও তাইৰ সেই 2-3টা কাপোৰে একেলগতেই তিতি যায়, তাৰমানে ওপৰলৈকে তিতি যায়গৈ পিঠিফাললৈ। তেনেকৈ বহুত কাপোৰ ওলায়, মানে বহুত, আৰু ধুই একদম মোৰ আমনি লাগি যায়গৈ, মানে কিমান ধুম। সেইকাৰণে মই দিনটোত একেবাৰতেই ধুওঁ, গোটেইখিনি থৈ দিওঁ। যেতিয়াই সময় পাওঁ তেতিয়াই মই একেবাৰতেই ধুওঁ, নহ'লে অলপকৈ ধুই থাকিবলৈ গোটেই দিনটো সেইটোৱেই কাম কৰিব পাৰিম, আৰু তাৰ বাহিৰে বেলেগ কাম কৰা নহ'ব। তাৰপাছত আমাৰ কাপোৰবিলাকোতো আছেই এয়া, তো সেইবিলাক ধুই মেলি ল'লোঁ। তাৰপাছত আজিতো এফালে যাবও লগা আছে, আপোনালোকক কৈছোঁৱে মই। বেবীকো লৈ যাম বাৰু, মই অকলে নাযাওঁ, যিহেতুকে মাইনাও নাই। আৰু মাইনা নাই কাৰণেহে আচলতে ময়ো যাম বুলি ভাবিছোঁ বাৰু। আৰু বেবী আৰু মই তালৈ ওলাই যাম। আৰু এতিয়া হাঁহি খুৱাই থৈছোঁ, হাঁহি খুৱাই পেলাই মই এইখিনি কাম কৰি লৈছোঁ। তাৰপাছত পটাপট ৰেডি হ'ম আৰু যাম। আৰু এটা কথা মই আপোনালোকক কৈছিলোঁ আজি ৰাতিপুৱাই যে মই বীণাক মাতি দিছোঁ, গতিকে তাইও আহিলে, অকণমান মোক সহায় কৰি থৈ গ'ল। আৰু এয়া দেখিছেনে পিছফালে তাইৰ সিজনী ছোৱালী, তাই হাঁহিৰ লগত অকণমান খেলিছে। আৰু আজিকালি হাঁহিয়েতো আৰু ক'বই নালাগে, চুঁচৰাত একেবাৰে এক্সপাৰ্ট হৈ গৈছে, গোটেইখন চুঁচৰি ফুৰে। বৰ ভয় লগা হৈছে তাইক বিচনাত অকলে ৰাখিবলৈ। বিচনাত অকলে ৰাখি মই আঁতৰি যাব নোৱাৰোঁ, সেইকাৰণে ৱাকাৰত দি দিওঁ।
ৱাকাৰ দিলেও জেগাত নাথাকেই নহয়। খোজটো কেনেকৈ পেলাব লাগে একজেক্টলি জনা হোৱা নাই, যে আগত এটা ভৰি দিয়াৰ পাছত পিছৰ ভৰিটো আগলৈ যায়, সেই বস্তুটো জনা হোৱা নাই। কিন্তু এনেই চুঁচৰি গৈ থাকে আৰু ৱাকাৰখনত চকা আছে যিহেতুকে সেইখনতো যাবই, অকণমান জোৰ দি দিয়ে আৰু সেইখনো চলি যায়। তেনেকেই সেইখনৰ জোৰতে তাই গৈ থাকে। গতিকে বয়সটো সিমানটো হোৱা নাই খোজকাঢ়িব পৰা, গতিকে তাই সেই বস্তুটো জনা হোৱা নাই খোজটো কেনেকৈ দিব লাগে। কিন্তু ৱাকাৰখনে তাইক সহায় কৰে আৰু ৱাকাৰ সহায়তে তাইও গৈ থাকে আৰু। এইটো মামা, এইটো যোৱা, এইটো আনিবলৈ যোৱা, এইটো গো গো গো। আমাৰ যে ইমান দেৰি হ'ল, হাঁহিৰ কাৰণে দেৰি হ'ল। তাই অকণমান দিগদাৰো কৰিলে আৰু শুই গ'ল এনেকৈ বেবীৰ কোচতে। আৰু আজি কেৰিং বেগটো দি দিছোঁ বেবীক, কাৰণ মই মেখেলা চাদৰ পিন্ধি আছোঁ। মেখেলা চাদৰ পিন্ধিছে নহ'লে লত মই কলেজ যাম কোৱাই নাই, শেষলৈকে চাই থাকক, গম পাবই ক'ত গৈ আছোঁ। অঁ ঠিক আছে পল্লৱী, আমি ক'ত গৈ আছোঁ মই কোৱাই নাই, গৈ পেলাইহে ক'মগৈ। এতিয়া মই আপোনালোকক কওঁ যে আমি ক'লৈ গৈছিলোঁ। আমি গৈছিলোঁ ৱাৰলেছত থকা এভাগ নামঘৰলৈ। আচলতে লাষ্ট ভ্লগত আপোনালোকে যে দেখিছিলে মানুহঘৰ, আমি তেওঁলোকৰ ঘৰতেই আছিলোঁ আগতে, আৰু তেওঁলোকৰ ঘৰৰ ওচৰৰ নামঘৰ ভাগত পালনাম পাতিছিলে। গতিকে মোক বৌয়ে ফোন কৰি পেলাই ক'লে যে আহিবা ইয়ালৈ, পালনামো চাব পাৰিবা আৰু লগতে এসাঁজ খায়ো যাব পাৰিবা, ভাল লাগিব। গতিকে সেইমতে মই বৌৰ কথা মতে তালৈ গ'লোঁ। সঁচাকৈ খুব ভাল লাগিলে, পালনামো চালোঁ আৰু লগতে এসাঁজ খায়ো আহিলোঁ। আৰু নামঘৰ বুলি ক'লে এনেও মোৰ অকণমান দুৰ্বলতা এটা আছেই, কাৰণ ভাদ মাহৰ প্ৰত্যেকটো দিনতে মই নামঘৰ যাবলৈ চেষ্টা কৰোঁ। সেয়া আপোনাৰ আজি মই মোৰ ভিডিঅ' নিজে হ'লেও কৈছোঁ। আজিকালি মই কথা ক'ব নালাগে, তাই কয়। এয়া হাঁহি তাইৰটো চাওক, মোৰ বেগটো খহি গ'লগৈ। মানে একদম মই বিৰাট আনকমফৰ্টেবল পাইছোঁ। ইমান ল'ৰালৈকে মই আজি ৰেডি হৈছোঁ, মই যে ক'ত চাই কথা কৈ আছোঁ, চৰি। ইমান ল'ৰালৈকে মই আজি ৰেডি হৈছোঁ। হাঁহি অকণমান গাটো ভাল নাছিলে, মই গৈ পেলাই ভালকৈ ক'ম বাৰু। আৰু সেইকাৰণে বেছি দেৰি নৰলোঁ, আপোনালোকে গম পাইছেই মই ক'লৈ আহিছোঁ, ক'লোৱেই অলৰেডি। আৰু এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। আৰু সেইফালেৰে যোনফালেৰে আমি জেনেৰেলি অহা যোৱা কৰোঁ, সেইফালেৰে ৰাস্তাটো ব্লক হৈ আছে, ৰাস্তা বনাই আছে, সেইকাৰণে বেলেগ এটা ৰাস্তা দি আহিব লগা হৈছে। আৰু বহুত দিনৰ মূৰত আমি ৰিক্সাত উঠিছোঁ। মই প্ৰেগনেঞ্চিতেই উঠিছিলোঁ লাষ্ট, বহুত দিনৰ মূৰত উঠিছোঁ। এয়া মোৰ সহযোগী আমাৰ বেবী, তাই মোৰ একদম ৰাইট হেণ্ড, মানে একদম আৰু বিৰাট হেল্পফুল মোৰ কাৰণে। আৰু এতিয়া আমি ঘৰ গৈ যাম। কোৱা, কিবা ক'ব লৈছিলা? নাই, এইটো এখন দোকান তুমি এতিয়া মেক্সৰ পৰা এইফালে কিনা ন? মেক্সৰ পৰাই কিনা। এইখন ন? এইখন মেক্সৰ পৰা কিনা নাছিলোঁ, সেইটো বস্তু তুমি যোনটো কৈছা সেই পল্টন বজাৰ মেক্সৰ পৰা কিনিছিলোঁ। মই দেখিছিলোঁ। এইখন নতুনকৈ খুলিছে। এইখনৰ পৰা যেতিয়া ৰিক্সাত উঠিছোঁ, তাই এইটো ধৰি আছে, ভয় কৰে পৰিব বুলি। মই তাইক কৈছোঁ নধৰিবা, তাই ধৰি আছে, চোৱা ধৰি আছে, একদম ডাঙৰ মানুহ নিচিনাকৈ ধৰে। মই এনেকৈ ধৰে, মানে আঙুলিটো ধৰিব লওঁ আৰু তাই এটা ধৰে। সেইকাৰণে মই নাখায় যে, এইটো ভাল বস্তু নহয়। এইটো থাকে, এইটো থাকে দাদাত, কোন দাদা? এইটো দাদা দুটা আহিছিল যে নিব ক'লাপা। আইও, এয়া মই গমেই নাপাওঁ জানেনে। আমি আহি পালোঁ, তাৰপাছত হাঁহিক বেবীয়ে খেলাই আছিলে, চাওকচোন। মই পিছতহে ভিডিঅ' পাইছোঁ। মই শ্বলডাল লৈ, এখন মায়ে দিয়া শ্বল, মানে গহপুৰৰ মায়ে।
ভাল লাগে লৈ থাকিলে ন মানুহজনৰ ওচৰতে থকা নিচিনা লাগে মানে যাৰ বস্তু হয় মায়ে গাত লৈ আছিলে আগতে চ' এতিয়া সেইখনকে মই গাত লৈছোঁ ভাল লাগে তাই এই মাত্ৰ খোজকাঢ়িছে এতিয়া নোখোজকাঢ়ে নোখোজকাঢ়ে এতিয়া খোজকাঢ়ে কি কয় খোজ নকঢ়া হৈ গ'ল আকৌ কাঢ়িব অকণমান অন্যমনস্ক হৈ যাব লাগিব আমি মানে তাইক ফ'কাছ কৰি থাকিলে তাইক খোজকাঢ়ি আমি শেৱালি পথত আহিছোঁ পিজ্জাত কিবা খাব মাহী বিল দি আছে অৰ্ডাৰ কৰি আছোঁ অৰ্ডাৰ এয়া এতিয়া অৰ্ডাৰ কৰিলে আহিব আৰু আজি টিউশ্যনলৈ আমাৰ অলি আহিছে শ্বি ইজ অলিয়ে কি কৰিছে মই ABCD লিখিব দিছিলোঁ তাইক একদম টিকলো স্কুল গৈছেহে জাষ্ট মই এইটো লিখি পেলাই ক্ৰছ কৰিলোঁ কাৰণ এইটো অলপ বেয়া হ'ল তাই এনেকৈ লিখিব পৰা হোৱা নাই চ' মই অকণ ভালকৈ লিখি দিলোঁ আৰু মই যেনেকৈ কাটিলোঁ তাইও তেনেকৈ কমপ্লিট লাইনত তেনেকৈ কাটি গ'ল উস্তাদ ন অঁ এইৰ ভনীয়েক এইজনী তাই মোৰ ষ্টুডেণ্ট নহয় বাৰু তাই এনেই আজি আহিছে আৰু ধূলিবোৰ নহয় ধূলিবোৰ ধূলিবোৰ কিহৰ লগত উৰি আছে কি লিখিলা এইটো বতাহৰ লগত উৰি আছে বৰষুণ দিলে এয়া মাইনা পিকনিক খাই আহি পালে আৰু হাঁহিয়ে মাইনাক দিনটোৰ মূৰত পাই এৰিয়ে দিব খোজা নাই একেবাৰে বুকুৰ মাজতে সোমাই আছে আৰু আজিৰ মোৰ ব্লগটো ইমানতে শেষ কৰি দিওঁ আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু